মিত্ৰসকল, মই অমৃতেশ্বৰ পুত্ৰৰ পৰা অমৰজ্যোতি মহন্ত। আজি আমাৰ নিউ গুৱাহাটী স্থিত গণেশ নগৰ স্থিত বৃন্দাবন বৃদ্ধাশ্ৰমলৈকে মই আহিছোঁ। ৰাতিপুৱাই আমাৰ সঞ্চালক লোহিত নাথে মোক কল কৰিছিল। আজি আমাৰ বৃন্দাবন বৃদ্ধাশ্ৰমৰ পৰম সৌভাগ্যৰ দিন যে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ নাম আপোনালোকে সকলোৱে শুনা পাইছে। সমগ্ৰ বিশ্বব্যাপী তেওঁলোকে অন্নদান মহাযজ্ঞ চলাই আছে আৰু সেই অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ আমিনগাঁও শাখাৰ পৰা হৰে কৃষ্ণ মন্দিৰৰ পৰা আপোনাৰ নাম আৰু পৰিচয়টো দিব আৰু আপোনালোকৰ বিষয়ে 2 মিনিট সময় কৈ দিব। নমস্কাৰ, মই হৰে কৃষ্ণ মন্দিৰ আমিনগাঁৱৰ পৰা আহিছোঁ। মোৰ নাম নৱনীতা বৰুৱা আৰু আজি আইতাসকলৰ কাৰণে অকণমান ভগৱানৰ প্ৰসাদ লৈ অহা হৈছে। তেওঁলোকৰ কাৰণে জগন্নাথৰ যিটো প্ৰসাদ হয় সেইটোতে আজি তেওঁলোকক দুপৰীয়া আহাৰ হিচাপে লৈ আহিছোঁ। ইমানেই। ধন্যবাদ জনাইছোঁ আপোনাক, কাৰণ ইয়াতে আগতেও অসংখ্য মহানুভৱ ব্যক্তি আমাক ইয়াতে অন্নদান কৰি আইতাসকলৰ আশীৰ্বাদ ধন্য হৈ আছে আৰু আমাকো আশীৰ্বাদ ধন্য কৰি আছে। কিন্তু আজি প্ৰথমবাৰৰ কাৰণে ভগৱান কৃষ্ণৰ আশীৰ্বাদ ধন্য আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ আৰম্ভণি সংস্থাপক শ্ৰীমদ A.C. ভক্তি বেদান্ত শ্ৰী ল প্ৰভুপাদ, তেওঁ সমগ্ৰ বিশ্বব্যাপী ইস্কনৰ প্ৰতিষ্ঠাতা, হৰে কৃষ্ণ আন্দোলনৰ প্ৰতিষ্ঠাতা, মদভাগৱত গীতাৰ বাণী সমগ্ৰ বিশ্বত প্ৰতিষ্ঠাতা আৰু বহু কোটি কোটি পাশ্চাত্যবাসীক বা বিদেশীবাসীক হৰে কৃষ্ণ আন্দোলনৰ লগত যুক্ত কৰা, মাংসাহাৰৰ পৰা মুক্ত কৰি সাত্বিক আহাৰত অভ্যস্ত কৰা, গো সেৱাৰ মহিমা, পঞ্চগব্যৰ মহিমা, জৈৱিক কৃষিৰ মহিমা, জৈৱিক বীজৰ মহিমা, বৈদিক সংস্কৃতিৰ মহিমা আৰু বৈদিক সাহিত্য সমগ্ৰ বিশ্বব্যাপী ব্যক্ত কৰাৰ যি মহা আন্দোলন হৰে কৃষ্ণ আন্দোলন, এই হৰে কৃষ্ণ আন্দোলনৰ হোতা সংস্থাপক প্ৰভুপাদৰ আশীৰ্বাদ ধন্য এই অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সেৱা আজি আমাৰ বৃন্দাবন বৃদ্ধাশ্ৰমত আহি পোৱাটো আমাৰ সকলোৰে কাৰণে পৰম সৌভাগ্যৰ কথা আৰু এই মুহূৰ্তটো আমাৰ কাৰণে সকলোৰে কাৰণে পৰম আনন্দৰ মুহূৰ্ত। কাৰণ ইয়াতে আমাক ভগৱানে এনেকুৱা এটা আজি বাতৰি দিলে, এনেকুৱা এটা মেছেজ দিলে যে আমাৰ ইয়াতে যি সেৱা সঞ্চালকে কৰি আছে, সঞ্চালকৰ পত্নী জুলি নাথে যি কৰি আছে, তেওঁৰ মাতৃ যি কৰি আছে, তাৰমানে নিষ্কাম নিস্বাৰ্থভাৱে শুদ্ধভাৱে তাৰমানে আমি কৰি আছোঁ। সেইকাৰণে ভগৱানৰ আশীৰ্বাদ এটা মাধ্যম হৈ কিনে আজি ইয়াতে আহিল আৰু ভগৱানে আশীৰ্বাদ দিলে যে আমাৰ এই অনুষ্ঠানটো ইয়াতে অন্নদান যি হৈ আছে এইটো অক্ষয় হ'ব। তাৰমানে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ আশীৰ্বাদ লাভ কৰা মানে আমাৰ ইয়াতে তাৰমানে যেতিয়ালৈকে বৃদ্ধাশ্ৰম থাকিব তেতিয়ালৈকে তাৰমানে ইয়াতে যিমান আইতা নাথাকক কিয় সকলোৰে তাৰমানে অন্নৰ অভাৱ কেতিয়াও নহ'ব। গতিকে পৰম আনন্দৰ মুহূৰ্ত। আজি 2 দিনমান আগতে মই বাবা জলাৰামৰ অন্নদান মহাযজ্ঞৰ হোতা বাবা জলাৰামৰ ভিডিঅ' ইউটিউবত আপলোড কৰিছোঁ, আপোনালোকে শুনা পাইছিল। বাবা জলাৰামে কেনেকুৱা কৰি এজন কৃষক আছিল, দিনে ৰাতি কঠোৰ মেহনত কৰি নিজৰ পত্নীৰ লগত তেওঁৰ গাঁৱত থকা যিমান অন্ধ পংগু লেঙেৰা খৰা ডাল দৰিদ্ৰ আৰু যিমান তীৰ্থযাত্ৰী সাধু সন্যাসী সকলোকে সদায় অন্নদান কৰিছিল। তেওঁৰ অন্নদান মহাযজ্ঞত সন্তুষ্ট হৈ স্বয়ং ভগৱান কৃষ্ণ আৰু লক্ষী স্বৰ্ণৰূপ লৈ কেনেকুৱা কৰি বাবা জলাৰামজীৰ আশ্ৰমত আহিছিল আৰু বাবা জলাৰামজীক যি অক্ষয় পাত্ৰ যি আশীৰ্বাদ দিছিল, আজিও সেই অক্ষয় পাত্ৰ তেওঁলোকৰ অনুষ্ঠান চলি আছে। সমগ্ৰ বিশ্বই এতিয়াও তাতে 10-12 লক্ষ মানুহ এতিয়াও তাতে অন্ন গ্ৰহণ কৰি আছে, কিন্তু অন্নৰ অভাৱ এতিয়ালৈকে বাবা জলাৰামৰ আশ্ৰমত হোৱা নাই। মধ্যপ্ৰদেশত আছে এই আশ্ৰম। এই অক্ষয় পাত্ৰ তেনেকুৱা, এই অক্ষয় পাত্ৰই সমগ্ৰ বিশ্বব্যাপী অন্নদান মহাযজ্ঞ চলাই আছে। এতিয়াতো চৰকাৰৰ সহযোগো পাইছে, গতিকে চৰকাৰৰ সহযোগ পোৱাৰ পিছত তেওঁলোকে স্কুলবিলাকতো আৰু বিভিন্ন এনেকুৱা অনুষ্ঠানতো অন্নদান যজ্ঞ চলাই আছে। গতিকে আজি আমাৰ সকলোৰে খুব ভাল লাগিল যে এনে এটা শুভ মুহূৰ্তত মই সাক্ষী হৈ থাকিলোঁ আৰু মোৰো আকস্মিকভাৱে ইয়াতে আগমন হ'ল, সেইকাৰণে ভাল লাগিল। আইতাসকলে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ অন্ন গ্ৰহণ কৰি আছে আৰু বিশেষ কৰি অক্ষয় পাত্ৰৰ আমাৰ যিটো পায়সটো পূৰা অমৃত তুল্য হৈছে। পায়সটো ৰাজমাহ অত্যন্ত সুন্দৰ হৈছে, পিঁয়াজ নহৰু নিদিয়া কৰি, মা মছলা বিশেষ নিদিয়া কৰি ভগৱান কৃষ্ণক আগতে সমৰ্পণ কৰি যি অন্ন বনোৱা হৈ গৈছে, এই সমৰ্পিত অন্ন সঁচাই অমৃত হৈ গৈছে, মহাপ্ৰসাদ হৈ গৈছে। এইটো প্ৰমাণ আমি পাইছোঁ, কাৰণ প্ৰসাদৰ মাজত যিটো স্বাদ পোৱা যায় সেই স্বাদটো পৃথিৱীৰ হাজাৰ মছলা দিলেও সেই স্বাদ কেতিয়াও পোৱা নাযায়। আমি সেই স্বাদ আজি পাইছোঁ আৰু ভগৱান কৃষ্ণই যে এই অন্ন গ্ৰহণ কৰিছে আমি তাৰ সংকেত ইয়াতে পাই গৈছোঁ। চাওক, আইতাসকলে পৰম আনন্দেৰে সকলোৱে অন্ন গ্ৰহণ কৰি আছে।
এই বৈশানী আইতা তেওঁৰ মুখৰ হাঁহিয়ে কৈছে যে তেওঁ আজি বিশেষভাৱে আজি তেওঁ সন্তুষ্ট, তেওঁ প্ৰসন্ন। আকৌ চৰ্মেনী আইতাও অত্যন্ত প্ৰসন্ন। বাকী আইতাসকলৰ নামবিলাক মোৰ চবৰে মনত নাই, কিন্তু সকলোৱে সুন্দৰভাৱে হাঁহিৰে প্ৰমাণ কৰিছে যে সকলোৱে অতি প্ৰসন্ন। এই নতুন কৰি আহিছে এওঁ, আপোনাৰ নামটো কি আছিল? লক্ষী আইতা, এওঁ অতি প্ৰসন্ন। চাওক, গতিকে বেছি দেৰি নকৰোঁ, আজিলৈকে এৰিছোঁ। আপোনালোকে আহিব, সকলোকে নিমন্ত্ৰণ জনালোঁ। গণেশ নগৰ, নুনমাটি, এই বামুণী মৈদাম। ইয়াতে লোহিত নাথৰ বিষয়ে আপোনালোকে জানে, তেওঁৰ বিষয়ে আৰু কোৱাৰ কোনো প্ৰয়োজন নাই। ফোন নাম্বাৰত তেওঁৰ লগত যোগাযোগ কৰিব। আপোনালোকক সকলোকে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ।